নেলাগে ওই জিয়া যৌবন নোলোৱাই ভাগ ঐ আহাচোন মইনা কাষলৈ হৈ নাযাবি মইনা দূৰলৈ হৈ আহাচোন মইনা কাষলৈ হৈ ৰয়া ৰৈ তাতে বৈ আছিলা ঐ ৰয়া ৰৈ তাৰ মাজে মাজে ৰয়া ৰৈ কালৈ চাইছিলা ঘূৰে হৈ নমস্কাৰ চৈবাৰী বৰাচুক যুৱ সংঘ আৰু নিউ প্ৰজ্ঞাজ্যোতিৰ সহযোগত আজি আমি যি এই সমন্বয়ৰ ভোগালী অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছিলোঁ তাত আমাৰ প্ৰধান উদ্দেশ্য আছিলে আমাৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এই আমাৰ সমন্বয়ৰ ভোগালী ভাগ অনুষ্ঠিত কৰাৰ। ইয়াত আমি আমাৰ আজি মিচিং সম্প্ৰদায়ৰ লোক, বড়ো সম্প্ৰদায়ৰ লোক, আদিবাসী লোক, লগতে কছাৰী সম্প্ৰদায়ৰ লোক, আমাৰ অসমীয়াখিনিতো আছেই, আৰু আমাৰ হৰিজনৰ লোক, নেপালী লোক সকলোখিনি একত্ৰিত হৈ আমি বিভিন্ন গীত মাত নৃত্যৰে আজি আমি এই সমন্বয়ৰ ভোগালী ভাগ কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। আমি ভাবিছোঁ আমি আজি যথেষ্টখিনি সফল হৈছোঁ, কাৰণ আমি যিখিনি মানুহক ইয়ালৈ নিমন্ত্ৰিত কৰিছিলোঁ প্ৰায় 100 গৰাকী মানুহক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমাৰ উদ্দেশ্য সফল হৈছে বুলি আমি এটা কাৰণেই ভাবিছোঁ যে যিখিনি জাতি জনগোষ্ঠীক আমি মাতিছিলোঁ আমাৰ উদ্দেশ্যটো ৰাখি সেই সকলোখিনি আমাৰ লগত সহযোগিতা আগবঢ়ালে, আৰু বৰ্তমান আমাৰ আজি এই কাৰ্যসূচী সফলৰূপে সমাপ্ত বৰ্তমান হৈছে। আৰু আমাৰ অঞ্চলৰ এই অনুষ্ঠান বা সমন্বয়ৰ ভোগালী কাৰ্যসূচী ভাগ অনুষ্ঠিত কৰাত আমাৰ ঢলাইবিল চামধৰা গাঁৱৰ বিশিষ্ট ব্যক্তি আৰমান আলী ডাঙৰীয়া, বৰ্তমান গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, তেওঁ সম্পূৰ্ণ আৰ্থিকভাৱে আমাক সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে আমি এই অনুষ্ঠান ভাগ পতাত যথেষ্টখিনি আমি অৰিহণা তেওঁৰ পৰা পালোঁ। চৈবাৰী বৰাচুক গাঁৱৰ যুৱ সংঘৰ ৰাইজৰ সহযোগত নিউ প্ৰজ্ঞাজ্যোতি সমন্বয় কোচিং চেণ্টাৰে তেখেতসকলে যিখিনি কাৰ্যসূচী গ্ৰহণ কৰিলে, মই নিউ প্ৰজ্ঞাজ্যোতিৰ সভাপতি হিচাপে মই যথেষ্ট গৌৰৱান্বিত। অসমীয়া কলা সংস্কৃতিৰ কেৱল যি বাৰে বহনীয়া ৰূপ আজি ইয়াত পৰিস্ফুট হৈ উঠিল, বিভিন্ন জাতিগোষ্ঠী জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতিৰ এই প্ৰমাণটো আজি এই মঞ্চত মুকলি মঞ্চত দেখা পালোঁ। আৰু লগতে সকলোৰে লগতে গুৰুজনাৰ যিটো আদৰ্শ আছিলে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিবৰ কাৰণে সকলো জাতিগোষ্ঠী জনগোষ্ঠীৰ একতা আৰু সমন্বয়ৰ জৰিয়তে ই সম্ভৱ হ'ব। আজি যেন এইটো বাস্তৱত দেখা পালোঁ তেনেধৰণে মোৰ অনুভৱ হৈছে। আৰু লগতে নিউ প্ৰজ্ঞাজ্যোতি এই অনুষ্ঠানটো আমাৰ লক্ষ্য হ'ল যে আমি অপসংস্কৃতিৰ বিৰুদ্ধে আমি যুদ্ধ সংগ্ৰাম কৰিম আৰু শুদ্ধ সদ্য সংস্কৃতি গঠন কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম।